মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ইমানবোৰ সম্পত্তি কেনেকৈ হ'ল ইমানবোৰ সম্পত্তি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেনেকৈ অৰ্জন কৰিলে শেহতীয়াভাৱে গৌৰৱ গগৈ আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত বাকযুদ্ধ আৰম্ভ হৈছে গৌৰৱ গগৈ যদি কয় যে হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তি ইমান কোট বুলি ইমান কিয় বুলি তেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যুত্তৰ দিয়ে যে ৯৯% সম্পত্তি গৌৰৱ গগৈক দি দিলো আজিৰ পৰা এনেদৰে বক্তব্য ৰাখে এবাৰ গৌৰৱ গগৈ প্ৰশ্ন উত্থাপন কৰিছে যে ইমানবোৰ সম্পত্তি কেনেদৰে অৰ্জন কৰিলে আৰু ইমানবোৰ সম্পত্তি এগৰাকী মুখ্যমন্ত্ৰীয়ে কেনেকৈ কৰিব পাৰে সেই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰি এক প্ৰকাৰ হিমন্ত বিশ্ব শৰ্মাক আকৌ এবাৰ যেন প্ৰত্যাহ্বান জনালে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তথা বিৰোধী দলৰ উপদলপতি গৌৰৱ গগৈ যে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে কিমান 99% আকৌ সম্পত্তি দি দিব এই মই খালি মানে জানিবলৈহে বিচাৰো মোক সম্পত্তি নালাগে কিন্তু ইমান সম্পত্তি হল কেনেকে মই হেতুৱে জানিবলৈ বিচাৰো মোক নালাগে কিন্তু হল কেনেকে হেতুৱে আমাক অলপ বুজাই দিয়ক এনেকে মই বিচাৰো অসমৰ প্ৰত্যেক নিবনুৱা যুৱকসকল প্ৰত্যেক বাগানৰ শ্ৰমিকসকল প্ৰত্যেক খেতিয়কসকলৰ এনে ধৰণৰ সম্পত্তি হওক হেতুৱে মোৰ কামনা মাত্ৰ এজন ব্যক্তি ইমান সম্পত্তি কিয় হৈছে তেওঁ সম্পত্তি ইমান হৈছে মোৰ ক'বলৈ একো নাই কিন্তু হল কেনেকে এই কাৰণটো অলপ ৰাজক কৰকচোন যাৰ ফলত আমাৰ নিবনুৱা যুৱকসকল শ্ৰমিকসকল সাংবাদিকসকল খেতিয়কসকল চিকিৎসকসকল শিক্ষকসকল তেওঁলোকৰ একে সম্পত্তি হওক মই যিমান জানো আজি তাৰিখত মিডিয়া ইণ্ডাষ্ট্ৰী ইমান ভাল অৱস্থা নহয় আজি তাৰিখত কি যোৱা 10-11 বছৰৰ পৰা মিডিয়া ইণ্ডাষ্ট্ৰী ইমান ভাল হোৱা নাই ডাঙৰ ডাঙৰ চেনেল বন্ধ হৈ গৈছে ডাঙৰ ডাঙৰ মানে দিল্লীত ডাঙৰ ডাঙৰ ষ্টাৰ টিভি দৰে চেনেলবোৰ তেওঁলোকে চলাব পৰা নাই বিক্ৰী কৰিবলৈ হ'ল আৰ্ণৱ গোস্বামী দৰে এজন ভাল সাংবাদিক তেওঁকো মানে ধাৰ ল'বলৈ হ'ল নিজৰ চেনেল খুলিবলৈ চলাবলৈ অসমত কিমান চেনেল খুলিছে কিন্তু চেনেলবোৰ বন্ধ হৈ গৈছে আমি জানো কিন্তু এটা চেনেল ইমান ভাল কৰিছে নে যে সেই চেনেলৰ ইমান প্ৰফিট হৈ যোৱাৰ পিছত এতিয়া ৰিজৰ্ট হৈ গৈছে স্কুল হৈ গৈছে বাগান কিনিবলৈ আৰম্ভ কৰিছে এইটো কি মডেল য'ত গোটেই ভাৰতৰ ভিতৰত গোটেই পৃথিৱীত আজি টিভি চেনেলৰ অফিচ বন্ধ কৰিবলৈ হৈছে অসমৰ এটা বিশেষ চেনেল মুখ্যমন্ত্ৰীৰ লগত সম্পৰ্ক থকা চেনেল ইমান ভাল কৰি আছে যে তেওঁলোকৰ এতিয়া ৰিজৰ্ট হৈ গৈছে বাগান হৈ গৈছে স্কুল হৈ গৈছে তো মই হেতুৱে জানিবলৈ বিচাৰিছো মোক মুখ্যমন্ত্ৰী মহোদয় সম্পত্তি নালাগে কিন্তু ইমান সম্পত্তি কেনেকে হ'ল এই কাৰণবোৰ অলপ ৰাজহুৱা কৰে যে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে কিমান 99% আকৌ সম্পত্তি দি দিব এই মই খালি মানে জানিবলৈহে বিচাৰো মোক সম্পত্তি নালাগে কিন্তু ইমান সম্পত্তি হল কেনেকে মই হেতুৱে জানিবলৈ বিচাৰো মোক নালাগে কিন্তু হল কেনেকে হেতুৱে আমাক অলপ বুজাই দিয়ক এনেকে মই বিচাৰো অসমৰ প্ৰত্যেক নিবনুৱা যুৱকসকল প্ৰত্যেক বাগানৰ শ্ৰমিকসকল প্ৰত্যেক খেতিয়কসকলৰ এনে ধৰণৰ সম্পত্তি হওক হেতুৱে মোৰ কামনা মাত্ৰ এজন ব্যক্তি ইমান সম্পত্তি কিয় হৈছে